Hello, অসমবাসী ৰাইজ মিনপিয়া ফেমিলিলৈ স্বাগতম। আজি আমি বিৰাট ধুনীয়া জেগা এটাত আহিছোঁ আৰু ভাবিছোঁ যে ইমান ধুনীয়া জেগা এটাত আহি যদি আপোনালোকক নেদেখাওঁ কেনেকৈ হ'ব। আজি আমি হিমাচলৰ ভেলী এটাত আহিছোঁ। আমি আপোনালোকক চেষ্টা কৰোঁ যে আনএক্সপ্ল'ৰ জেগাবিলাক দেখাব। আপোনালোকে সদায় হিমাচলৰ যিবিলাক ফেমাছ জেগা সেইবোৰতো দেখিয়ে থাকে। আমি চেষ্টা কৰোঁ যে হিমাচলৰ যিবিলাক নেদেখা জেগা বা হিমাচলৰ গাঁওবোৰ কেনেকুৱা। আজি আমি এখন হিমাচলৰ গাঁৱত আহিছোঁ, খুব ভিতৰুৱা গাঁও। এইখন হৈছে আমাৰ মালিকহঁতৰ ঘৰ হয়, মানে গাঁও ঘৰ হয়। আৰু আজি পূজা এখন আছিলে, ইয়াতে ভাণ্ডাৰা আছিলে, তাত আমাক মাতিছিলে। এতিয়া আমি আহি আছোঁ, গাড়ীখন দূৰতে থৈ আহিছোঁ, যিহেতু পাহাৰৰ বিৰাটেই অকোৱা পকোৱা ৰাস্তা আৰু বহুতখিনি তললৈকে আহিব লাগে। ইয়াতে কোনো ধৰণৰ ৰাস্তা নাই, আপোনালোকেও দেখিছে কেঁচা ৰাস্তা, বিৰাট সৰু ৰাস্তা। আৰু তেনেকৈ আমি আহিলোঁ। আৰু এইজন হৈছে য়েছপাল ভাইয়া আৰু পিছপিনে ভাবিজি। আমি ইহঁতৰ লগতে আহিছোঁ আজি গোটেই গাঁওখন এক্সপ্ল'ৰ কৰিম বুলি। চাওঁচোন আমি কিমানখিনি এক্সপ্ল'ৰ কৰিব পাৰোঁ। আহি পালোঁ আমি, আমাৰ মালিকহঁতৰ এইটো পুৰণা ঘৰ হয়, মানে গাঁও ঘৰ। আৰু আহি পিনে আমি এটা খুব মৰম লগা ইয়াত ডগী পালোঁ। এইটো হৈছে হিমাচলৰ দেশী ব্ৰীড হয় আৰু দেশী ব্ৰীডবোৰ ইয়াৰে খুব বেছি মৰম লগা হয় আৰু বিৰাটেই মৰমীয়াল থাকে, একদমেই খঙাল নাথাকে ইয়াৰে দেশী ব্ৰীডবিলাক। আৰু এই যে ঘৰটো আপোনালোকে দেখিছে, বহুত বেছি পুৰণা ঘৰ হয়, 100 বছৰ ওপৰত হোৱা বুলি শুনিছোঁ এই ঘৰটো। দেখা এইটো তোমাৰ সেই হয়, কাঠৰ বিল্ডিং হয়, এই পিনতে তোমাৰ উঠে এনেকৈ কাঠৰ বিল্ডিং হয় এইবিলাক। আৰু এতিয়া আমি আহিছোঁ পাহাৰখন চাবৰ কাৰণে। আমাক আণ্টিজনী লৈ আহিছে আমাক জেগাবিলাক দেখুৱাবৰ কাৰণে। আৰু ইয়াতে দেখিছোঁ বহুত বেছি কম জেগাতে খেতি কৰিছে, গম ধানৰ খেতি, মাকৈ খেতি। আৰু ইয়াতে কোনো ধৰণৰ ৰাস্তা নাই, ৰাস্তাবোৰ বিৰাট কেঁচা আৰু লগতে বিৰাট ডাঙৰ ডাঙৰ শিলগুটি, তেনেকেই মানুহবিলাক অহা যোৱা কৰে। আৰু লগতে এই যে আপোনালোকে ক'লা ডগীটো দেখিছে, সেই ডগীটো আমাক ৰাস্তা দেখুৱাই আছে। আৰু ইয়াতে প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে 2-3টাকৈ কুকুৰ থাকে আৰু খেতি কৰিব গ'লে তেনেকৈ কুকুৰবোৰ লগত যায়, যিহেতু ইয়াতে বাঘ আৰু ভালুক বহুত বেছি আছে, সেইকাৰণে কুকুৰবিলাক আগে আগে যায়। আৰু তাৰপিছত যদি বাঘ ভালুক থাকে সিহঁতে মানে গম পাই যায় আৰু আগতে। তো তেনেকৈ কুকুৰবোৰ ৰখীয়া হিচাপে গৈছিলে, আমাৰ লগতো গৈছিলে এই ব্লেক ডগীটো আমাৰ ৰখীয়া হিচাপে। যদিহে আপোনালোকে ফুল ব্লগটো চাব বিচাৰিছে, আমি ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাত গৈ চাব পাৰিব। ধন্যবাদ, আজিলৈ বাই, জয় আই অসম।